বৰপেটা ৰোডত ৰেল বিভাগত চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা ধন লৈ আটক হল এটা প্ৰবঞ্চক বৰপেটা ৰোড দীৰ্ঘদিনে এটা চক্ৰই পেলাইছিল প্ৰবঞ্চনাৰ জাল চাকৰি দিয়াৰ প্ৰলোভনেৰে লুটিছিল লাখে লাখে টকা অৱশেষত বৰপেটা ৰোড আৰক্ষীৰ জালত পৰিল এটা প্ৰবঞ্চক আটক সমৰ ৰঞ্জন চৰকাৰ নামৰ এটা প্ৰবঞ্চকটোৰ ঘৰ তামুলপুৰৰ নাগৰিজুলিত বুলি জানিব পৰা গৈছে বৰপেটা ৰেল বিভাগৰ কৰ্মচাৰী বুলি দি আহিছিল ভুৱা পৰিচয় আৰু বিভিন্নজনক ৰেলত চাকৰি দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ কৰিছিল ধন প্ৰবঞ্চকটোৰ প্ৰবঞ্চনাৰ উমান পাই একাংশই কাষ চাপিল আৰক্ষীৰ অৱশেষত বহু অভিযান চলাই আৰক্ষীয়ে জালত পেলালে সমৰ ৰঞ্জন চৰকাৰক চক্ৰটোৰ সৈতে আন তিনিজন লোক জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে প্ৰবঞ্চকটোৰ সৈতে এজন ৰেল বিভাগৰ কৰ্মচাৰী জড়িত থকাৰ অভিযোগ দয়াল আৰু সুকুমাৰ নামৰ এই লোক জড়িত থকাৰ অভিযোগ এই অসৎ কাৰ্যত দাবী কৰি মানে চাকৰিৰ কাৰণে পইচা উঠাইছিল পইচা দয়াল আছে দয়ালে মানুহবিলাকক লৈ আহিছে দয়ালে পইচা আনি দিছে মোৰ গিৰিয়েকে লৈ কিনে কোনো অফিচাৰ সুকুমাৰ আছে সুকুমাৰ ঘৰ বেলতলা দয়ালৰ ঘৰ মই ভালকে নাজানো মানে মিলন নগৰ বুলি জানাম সমৰঞ্জন চৰকাৰ ঘৰ আমাৰ এই ৰেলৰ কোৱাৰ্টাৰতে ভাড়া থাকো আসল ঘৰ নাগিজুলি মোৰ গিৰিয়েকে ঠিকাদাৰৰ আণ্ডাৰত পেট্ৰলিং কৰে ৰাইজৰ পৰা পইচা লৈছে কৈছে যে চাকৰি পেট্ৰলিং ডিউটি বা টিকেট মাষ্টাৰৰ অফিচাৰে কোন অফিচাৰে বোলে তাক কৈছে মই জানা মতে এইটো শুনা পাইছো যে চাকৰি কোন অফিচাৰে বোলে কৈছে টিকেট মাষ্টাৰৰ দিম পোষ্ট দিম এই কাৰণে মানুহবিলাকক দয়ালে আনি দিছে পইচা আনি দিছে আৰু মোৰ গিৰিয়েকে পইচাবিলাক মই সেইটো এইবিলাক ইমান নাজানো কিমান মানুহৰ পৰা লৈছে ময়ে নাজানো মই এইবিলাক নাজানো টকাৰ ৰাইজে কি কয় ৰাইজে লিষ্ট দিছে ইতিমধ্যে এইকেইজন কালি মিলমিছ হৈছে যে মানুহৰ টকা ঘূৰাই দিব বুলি ঘটনাটো হ'ল যে মোক ৰেলৱেত কাম দিব বুলি মোৰ পৰা 50,000 টকা লৈছে লোৱাৰ পিছত মোৰ পৰা যে হেণ্ডকেছ পইচাটো গুনি লৈছে লোৱাৰ পিছত মোক কিবা এটা ৰেলৱেতে নাইট পেট্ৰলিং বুলি কামত দি দিছে এতিয়া মানে এনে ৱেডাৰ যেনে বৰষুণৰ ৱেডাৰ হয় উইণ্টাৰৰ সময়তো কাম কৰিছোঁ ঠাণ্ডা গৰম কোনো কথাই নাই তথাপিও কাম কৰি আছোঁ দিনৰ ৰাতি মোটামুটি 24 বা 27 কিলোমিটাৰ খোজকাঢ়ি মোৰ ভৰি ফিকি গৈছে ফিকি যোৱাৰ পাছত মই তাক যিহেতু যোনটো কামৰ কাৰণে পইচা দিছোঁ সেইটো কামটো হোৱাৰ কোনো কথাই নাই মিলন চৰকাৰ সেইটা আমাৰ পুলিচে ধৰি লৈ আহিছে এতিয়া মানে মানুহ সি পলাতন হৈছে বিচাৰি নাপাওঁ মোৰ নিচিনা বহুত মানুহ আছে বহুত মানুহ পৰা পইচা লৈ কিনে এই মাজত নাপা হৈ গৈছে মানুহটো ৰেলত চাকৰি দিব বুলি কৈছে কিন্তু পইচা নাই এই মানুহটো নাই পইচা লৈ